শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, প্ৰথম শ্ৰেণীৰ ভাষাৰ নতুন পাঠ্যপুথি জংকাৰ সম্পৰ্কীয় এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰিছোঁ আপোনালোক উপকৃত হ'ব। আপোনালোক নিশ্চয় জ্ঞাত যে জংকাৰ শব্দৰ অৰ্থ হ'ল জনজন কৰি উঠা মৃদু শব্দ অথবা বাদ্যযন্ত্ৰৰ পৰা ওলাই অহা মধুময় ধ্বনিৰ সমাহাৰ। পাঠ্যপুথিখনৰ নাম জংকাৰ দিয়াৰ কাৰণ হয়তো ভাষাৰ উপাদানসমূহ শিশুৰ মুখত যেনে গীত, পদ্য, ধ্বনি, বৰ্ণ, শব্দ, বাক্য আদিৰে মুখৰিত হৈ জনজন কৰি উঠে, সেইবাবে এই নামটো দিয়া হৈছে। এই নতুন পাঠ্যপুথিখনত বিশেষ মন কৰিবলগীয়া দিশসমূহ হ'ল শিক্ষকলৈ দুআষাৰ, সূচীপত্ৰ, ক্ৰিয়াকলাপসমূহত ব্যৱহাৰ হোৱা প্ৰতীক চিহ্নসমূহ, মুঠ 10টা অধ্যায় আৰু এই অধ্যায়সমূহৰ ভিতৰত মুঠ 19টা পাঠ। পাঠ্যপুথিখনৰ অধ্যায় আৰু পাঠসমূহত তুলি ধৰা বিষয়সমূহ হ'ল মৌখিক ভাষা বিকাশৰ বাবে 5খন ছবি চাৰ্ট, পাঠ হিচাপে কিছুমান গীত মাত, পাঠ হিচাপে আৰু বৰ্ণ শিকনৰ ক্ৰিয়াকলাপ হিচাপে পদ্য, ছন্দগীত আদি, শিক্ষকৰ দ্বাৰা উচ্চস্বৰে পঠনৰ বাবে ঘটনা, সাধু আদি, ছবি সাধু পাঠ, কমিক্স, শিকন ফলাফলৰ তালিকা, পুনৰালোচনা আৰু মান নিৰূপণৰ ক্ৰিয়াকলাপ আদিৰে সমৃদ্ধ কৰা হৈছে। পাঠ্যপুথিখনত পাঠ আৰু অধ্যায় হিচাপে আমাৰ বৰ্ণমালা আৰু স্বৰচিহ্নখিনিক বিতৰণ কৰা হৈছে। ইয়াৰে অধ্যায় 1ত ব, ক, ৰ, ম, আ আৰু আকাৰ, অধ্যায় 2ত ল, অ, এ, ন, ন আৰু একাৰ, অধ্যায় 3ত প, ত, থ, জ, ই, উ আৰু ইকাৰ, অধ্যায় 4ত চ, গ, ও, ষ, ই, ও আৰু ওকাৰ, অধ্যায় 5ত শ, ফ, ঐ, ধ, ছ আৰু ঐকাৰ, অধ্যায় 6ত ভ, ঔ, হ, উ, ধ আৰু উকাৰ, অধ্যায় 7ত ই, খ, ঘ, ৰ, ঠ আৰু ঔকাৰ, অধ্যায় 8ত ত, ঋ, দ, জ, ঞ, ঝ, ষ আৰু দীৰ্ঘইকাৰ, অধ্যায় 9ত দ, দৰেৰ, ক্ষ, ঙ, অনুস্বৰ, বিসৰ্গ, খণ্ডত্ব আৰু দীৰ্ঘ উকাৰ আৰু ঋকাৰ। পাঠ্যপুথিখনৰ অধ্যায় আৰু পাঠসমূহ কিছুমান বিশেষ বিষয়বস্তুৰ ওপৰত আধাৰিত। এই বিষয়বস্তুসমূহ হ'ল পৰিয়াল, খেল ধেমালি, পৰিষ্কাৰ পৰিচ্ছন্নতা, আমাৰ চৌপাশ, উৎসৱ অথবা মেলা, সংস্কৃতি আৰু খাদ্য। পাঠ্যপুথিখনৰ ক্ৰিয়াকলাপসমূহত কিছুমান নতুন দিশ মন কৰিবলগীয়া। ইয়াৰে এবিধ হ'ল আখৰৰ বিতৰণ। এটা পাঠত 2টা বা 3টাকৈ আখৰৰ লগতে এটা স্বৰচিহ্ন শিকনৰ ব্যৱস্থা কৰা হৈছে। মৌখিক ভাষা বিকাশৰ বাবে ছবি চাৰ্ট, পদ্য, গীত, সাধু আদিৰ অন্তৰ্ভুক্তি কৰা দেখা গৈছে। ধ্বনি সচেতনতাৰ বাবে পদ্য, ছন্দগীত, জিভা কেঁকুৰি, অনুপ্ৰাস, শুনো অহা আৰু কওঁ অহা আদিৰ ব্যৱস্থা কৰিছে। পাঠোদ্ধাৰৰ বাবে ধ্বনি আৰু আখৰৰ সম্পৰ্ক, গ্ৰীড, লগাই পঢ়া আৰু লিখা আদিৰ ব্যৱস্থা উল্লেখ কৰিছে। আকৌ পঠনৰ বাবে উদীয়মান পঠনৰ পৰা শিক্ষকৰ দ্বাৰা উচ্চস্বৰে পঢ়া, শব্দ, বাক্য, দফা পঠন আদিৰ ব্যৱস্থা কৰিছে। লিখনৰ বাবে আখৰৰ পৰা শব্দ, বাক্য আদি। প্ৰতিটো পাঠৰ শেষত শিকন ফলাফলৰ লগতে পুনৰালোচনা আৰু মান নিৰূপণৰ ক্ৰিয়াকলাপৰ অন্তৰ্ভুক্তি কৰিছে। পাঠ্যপুথিখনৰ অধ্যায় আৰু পাঠসমূহ হ'ল অধ্যায় 1, ইয়াতে 2টা পাঠ আছে। অধ্যায় 1ত আমাৰ খেল বুলি এখন ছবি চাৰ্ট, পাঠ 1ত উকুলি মুকুলি নামৰ এটি গীত, পাঠ 2ত বৰষুণত খেল নামৰ এটি ঘটনা। আনহাতে অধ্যায় 2ত আমাৰ পৰিয়াল নামৰ এখন ছবি চাৰ্ট, অধ্যায় 2ৰ পাঠ 1ত জেউতি নামৰ এটি কবিতা আৰু পাঠ 2ত কণ্টকৰামৰ বুদ্ধি নামৰ এটি সাধু। অধ্যায় 3ত আমাৰ চৌপাশ নামৰ এখন ছবি চাৰ্ট আৰু অধ্যায় 3ৰ এটা পাঠ, পাঠটো হ'ল কুকুৰা আৰু হাঁহ নামৰ এটি সাধু। আকৌ অধ্যায় 4ত আমাৰ সংস্কৃতি নামৰ এখন ছবি চাৰ্ট আৰু অধ্যায় 4ত 2টা পাঠ আছে। পাঠ 1ত ৰংমনৰ ঢোল নামৰ এটি ঘটনা আৰু পাঠ 2ত জোনবাই এটি তৰা দিয়া নামৰ এটি পদ্য। অধ্যায় 5 হ'ল আমাৰ খাদ্য। অধ্যায় 5ত 2টা পাঠ আছে, এটা খিচিৰি সোৱাদ, আনটো হ'ল শিয়াল আৰু বগলী।
ঠিক তেনেদৰে অধ্যায় 6 হ'ল স্বাস্থ্য আৰু সুস্থতা। ইয়াতে দুটা পাঠ আছে, এটা হ'ল মিনুহঁতৰ পাকঘৰ, আনটো হ'ল নাজিয়াৰ দৈনিক কাম। অধ্যায় 7 হ'ল আমাৰ সংস্কৃতি। অধ্যায় 7ত দুটা পাঠ আছে, এটা হ'ল মাটিৰ পুতলা আৰু আনটো হ'ল বৰষুণ। ঠিক তেনেদৰে অধ্যায় 8 হ'ল বতৰৰ কথা। ইয়াতে দুটা পাঠ আছে, এটা হ'ল বতৰৰ কথা, আনটো হ'ল বেলি আৰু বতাহৰ ঘটনা। অধ্যায় 9 হ'ল যাতায়াত আৰু যোগাযোগ। ইয়াতে দুটা পাঠ আছে, এটা হ'ল জুনলৈ যাওঁ ব'লা, আনটো হৈছে নাৱেৰে যাত্ৰা। অধ্যায় 10 মেলা আৰু উৎসৱ। ইয়াতে আকৌ দুটা পাঠ আছে, এটা হ'ল ৰতনপুৰৰ মেলা, আনটো হ'ল বিহু। নতুন পাঠ্যপুথি জংকাৰ সম্পৰ্কীয় ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।